বৰ্তমান ভাৰতৰ এজন মহিলাৰ বিষয়ে খুব চৰ্চিত হৈ পৰিছে। ভাৰতৰ মূলৰ এজন মহিলাক বিদেশত মৃত্যুদণ্ড দিয়াক লৈ চৰ্চা হৈ পৰিছে। কিয় মৃত্যুদণ্ডৰ নিৰ্দেশ দিবলগীয়া হৈছে আৰু কিয় কি দুখ কৰিলে মহিলাজন, সকলো জানিবলৈ এই ভিডিঅ'টো চাওক। এই নিৰ্দেশ দিয়া হৈছে যে য়মনত মহিলাজনীৰ নাম হৈছে নিমিষা প্ৰিয়া। এই নিমিষা প্ৰিয়াৰ হৈছে কেৰেলাৰ বাসিন্দা। তেওঁ য়মনত নাৰ্ছ হিচাপে কৰ্মৰত আছিল। তেওঁক য়মনৰ ৰাষ্ট্ৰপতিয়ে সজাই মৃত্যুদণ্ডৰ মোহৰ মাৰি দিলে। বিষয়টো হৈছে নিমিষা প্ৰিয়া যিজন য়মনত নাৰ্ছ হিচাপে কৰ্মৰত আছিল, ভাৰতৰ কেৰেলাৰ পলক্কৰ জিলাৰ বাসিন্দা। নিমিষা প্ৰিয়াৰ বয়স বৰ্তমান ৩৬ বছৰ। তেওঁ ২০০৮ত য়মনত গৈছিল। য়মন এখন আৰবী ৰাজ্য হয়, য'ত ছৌদি আৰব দেশৰ চুবুৰীয়া ৰাজ্য হয়। এই য়মনত বিভিন্ন ৰাজ্য বা দেশৰ পৰা অধিক উপাৰ্জনৰ বাবে এই য়মন দেশত মানুহবোৰে যায়। তেনেকৈয়ে নিমিষাৰ প্ৰিয়াৰ পৰিয়ালো ২০০৮ চনতে গৈছিল। ২০১৪ত নিমিষাৰ পৰিয়ালে ভাৰতলৈ ঘূৰি আহে কোনো বিশেষ সমস্যাৰ বাবে। কিন্তু নিমিষা প্ৰিয়া ঘূৰি নাহি য়মনতে ৰৈ যায় আৰু নাৰ্ছৰ চাকৰিত কৰ্মৰত হৈ থাকে। আৰম্ভ হয় ২০১৫। প্ৰায় ৭ বছৰ পাছত নিমিষা এটা সিদ্ধান্ত লয় যে তেওঁ নাৰ্ছৰ চাকৰি আৰু নকৰোঁ, নিজে এখন ক্লিনিক খোলাৰ বাবে সিদ্ধান্ত লয়। কিন্তু এই য়মন দেশত এটা চৰিয়া কানুন আছে যে বিদেশৰ কোনোবা ব্যক্তিয়ে যদি বেপাৰ বাণিজ্য কৰে তেন্তে সেই দেশৰ এজন স্থায়ী নাগৰিকক লগত লৈহে বেপাৰ বাণিজ্য কৰিব পাৰিব। এইটো আইনৰ বাবে তেওঁ তাৰে স্থায়ী নাগৰিক অলতল অব্বু মহদি নামৰ এজন ব্যক্তিৰ সৈতে মিলি দুয়ো ক্লিনিক আৰম্ভ কৰে। তাৰ পিছত কিছু বছৰ যোৱাৰ পিছত দুয়োৰে মাজত বাক বিতণ্ড আৰু কাজিয়াৰ সূত্ৰপাত হয়। এই বিষয়ক লৈ নিমিষাই পুলিচক কমপ্লেইন কৰে, কিন্তু পুলিচে সেই নিমিষাৰ পাৰ্টনাৰক দোষ নিদি নিমিষাকহে দোষী কৰি ৬ দিনৰ বাবে জেলত ভৰাই থয়। সেই ৬ দিন জেলত থকাৰ সময়ত জেলৰ ৱাৰ্ডান এজনক তেওঁৰ গোটেই ঘটনা বিৱৰি কোৱাৰ পিছত জেলৰ ৱাৰ্ডানে এটা উপায় দিয়ে আৰু এই ঘটনাৰ পিছত নিমিষাই ভাৰতলৈ উভতি আহিব বিচাৰিছিল। কিন্তু তেওঁৰ গোটেই পাছপোৰ্ট সেই বিজনেছ পাৰ্টনাৰজনে আবদ্ধ কৰি ৰাখিছিল আৰু তেওঁ বিভিন্ন প্ৰতাৰণাৰে প্ৰেৰিত কৰিছিল, যাৰ বাবে নিমিষাই নিজৰ পাছপোৰ্ট পোৱা নাছিল। নিমিষাৰ পাৰ্টনাৰ এজন বহুত নিচাসক্ত ব্যক্তি আছিল। জেলৰ ৱাৰ্ডেনে উপায় দিছিল যে নিমিষাই সেই ব্যক্তি নিচাসক্ত ঔষধ খুৱাই নিজৰ পাছপোৰ্ট ঘূৰাই লোৱাৰ বাবে। কথামতে এদিন নিমিষাই নিজৰ বিজনেছ পাৰ্টনাৰক নিচাসক্ত ঔষধ খুৱাইছিল, কিন্তু সেই ঔষধে তেওঁৰ পাৰ্টনাৰ অলতল অব্বু মেহদিক কোনো ধৰণৰ প্ৰতিক্ৰিয়া নহ'ল, যাৰ বাবে নিমিষাই আকৌ এবাৰ বেছিকৈ খুৱাই দিছিল, যাৰ বাবে তেওঁৰ পাৰ্টনাৰজনৰ অব্বুৰ মৃত্যু হয়। এই ঘটনা হয় ২০১৭ চনত। যেতিয়া পাৰ্টনাৰ অলতল মেহদিক মৃত্যু হয় তেতিয়া ডেড বডিটো কোনোবা অজ্ঞাত স্থানত পুতি থয়। কিন্তু ২০১৭ আগষ্ট মাহতে তেওঁক ফোন কল কৰাৰ পিছত কোনো ৰেছপন্স নোপোৱাত নিমিষাক পুলিচে এৰেষ্ট কৰে আৰু তদন্তৰ পিছত তাৰে য়মনৰ পুলিচে জানে যে অল মেহদিক নিমিষাই হত্যা কৰিছে। ২০২০ত য়মনী কোৰ্টে নিমিষাক মৃত্যুদণ্ডৰ আদেশ দিয়ে, যদিও ২০২৩লৈকে সুপ্ৰিম কোৰ্টত মামলা চলি থাকে। সুপ্ৰিম কোৰ্টেও ল অৰ কোৰ্ট জাজমেণ্ট অনুসৰি সঠিক দোষী সাব্যস্ত কৰে। য়মনী দেশত এটা চৰিয়া আইন আছে যে যদি দোষীয়ে অৰ্থাৎ আসামীয়ে সেই ফৈৰাদীৰ পৰিয়ালক যদি ক্ষতিপূৰণ দিয়ে আৰু তেওঁলোকে যদি কেছটো উঠাই লয় তেন্তে দোষৰ পৰা হাত সাৰিব পাৰে। কিন্তু বৰ্তমান সেই পৰিয়ালে নিমিষাৰ পৰা প্ৰায় $৪০,০০০ দাবী কৰিছে। যদি এই $৪০,০০০ অৰ্থাৎ ভাৰতীয় মুদ্ৰা হিচাপত প্ৰায় ৩ কোটিৰো অধিক হয়। নিমিষাৰ পৰিয়াল আছে কেৰেলাত। পৰিয়ালে এই টকাখিনি যোগাৰ কৰাত লাগি আছে, কিন্তু যোগাৰ কৰিব পৰা নাই। যোৱা সোমবাৰ অৰ্থাৎ ২০২৪ৰ ৩০ নৱেম্বৰ দিনা
য়মনৰ ৰাষ্ট্ৰপতিজনে নিমিষাক ফাঁচীৰ অৰ্ডাৰ মোহৰ লগাই দিয়ে যে প্ৰায় এই 1 মাহৰ মানৰ ভিতৰত নিমিষাক মৃত্যুদণ্ড দিব পাৰে। ভাৰত চৰকাৰেও নিমিষাক বচোৱাৰ বাবে চেষ্টা কৰিছে। এই 1 মাহৰ সময়ত আছে। নিমিষাৰ যদি এইখিনি সময়ত নিমিষাই টকাখিনি যোগাৰ কৰিব পাৰে তেন্তে বাচি আহিব। এতিয়া নিমিষা প্ৰিয়াই এই আদেশৰ পৰা বাচি আহিব পাৰিবনে নাই সময়েহে ক'ব।